নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টিক আছাম জিউনিয়ন চেনেল। PNRD ফালৰ পৰা নতুনকৈ বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে গাঁও পঞ্চায়তৰ কোঅৰ্ডিনেটৰ ফালৰ পৰা পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় 15-8টা পদ মুকলি কৰা হৈছে। যদি আপুনি গ্ৰেজুৱেট পাছ কৰিছে এপ্লাইসমূহ কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ৰ স্কিপ নকৰি শেষলৈ চাব পৰা ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে এইখন পেজলৈ যাব। এই পেজখন লিংক মই ডিছক্ৰিপশ্যন দিছোঁ, তাৰ পৰা আপুনি আহি যাব পাৰিব। ইয়াত দেখা PNRD আছাম ৰিক্ৰুইটমেণ্ট 2026 15-8টা পদ ইয়াতে মুকলি কৰা হৈছে। অনলাইন যোগে এপ্লাই কৰিব পাৰিব। ইয়াতে এক্ৰেডিটেড ইঞ্জিনিয়াৰ ইয়াতে 291টা পদ মুকলি কৰা হৈছে। ইয়াতে আপুনি চেলাৰীসমূহ 18,000 প্লাছ চেলাৰী লাভ কৰিব। ইয়াতে আপোনাৰ 18 পৰা 40 বছৰ বয়স হ'ব লাগিব, তেতিয়া এপ্লাইসমূহ কৰিব পাৰিব। আৰু লগতে ডিপ্ল'মা পাছ কৰাসকলে ইয়াতে এপ্লাইসমূহ কৰিব পাৰিব। ইয়াৰ পিছত আছে গ্ৰাম ৰাজ্যক সহায়ক 464টা পদ ইয়াত মুকলি কৰা হৈছে। ইয়াতে 15,000 চেলাৰী লাভ কৰিব। 18 পৰা 40 বছৰ বয়স আপোনাৰ হ'ব লাগিব আৰু আপুনি গ্ৰেজুৱেট পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। ইয়াতে আপুনি দেখুৱাইছে গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ, ইয়াতে 462টা পদ মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ 15,000 চেলাৰী পাব আৰু 18 পৰা 40 বছৰ আপোনাৰ বয়স হ'ব লাগিব। ইয়াতেও আপুনি গ্ৰেজুৱেট পাছ কৰিলে এপ্লাইসমূহ কৰিব পাৰিব। ইয়াত দেখুৱাইছে SC স্কুল পাব, SC ST 5 বছৰ, OBC 3 বছৰ, PWBD UR কাৰণে 10 বছৰ আপুনি SC স্কুল পাব। ইয়াতে চিলেকশ্যন প্ৰচেছ আপোনালোকৰ ৰিটেন এক্সাম দিব লাগিব। দেখা পাইছে পেপাৰ 1 আৰু পেপাৰ 2 আপুনি দুটা এক্সাম দিব লাগিব। ইয়াত আপুনি দেখা পাইছে ডমেইন নলেজমেণ্ট, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, তাৰপিছত লজিকেল, ৰিজনিং, হিষ্টৰী, কালচাৰ, জেনেৰেল নলেজ আপোনালোকৰ লাগিব। ইয়াতে 25 মাৰ্কছৰ এটা ভাইভা হ'ব, ভাইভাটো আপুনি দিব লাগিব। লগতে ইয়াতে এপ্লাইসমূহ কেনেকৈ কৰিব, ইয়াত আপুনি স্ক্ৰল ডাউন কৰি এইখন পেজত তলতে আহি যাব। ইয়াতে আপুনি লিংকসমূহ পাই যাব। ইয়াতে লাষ্ট ডেট আপুনি দেখা পাইছে 22 মাৰ্চলৈ কিন্তু এপ্লাইসমূহ কৰিব পাৰিব আৰু লিংকসমূহ আপুনি ইয়াতে পাই যাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম অন্য ভিডিঅ'ত। ধন্যবাদ।